হেল্ল'। তো অনুশীলনী 6.3 পঢ়িবৰ কাৰণে আমি ত্ৰিভুজৰ সদৃশতাৰ চৰ্তবিলাক জানিব লাগিব। গতিকে আৰম্ভ কৰিছোঁ। ত্ৰিভুজৰ সদৃশতাৰ স্বীকাৰ্যকেইটা জনাৰ আগতে আমি সদৃশ ত্ৰিভুজ কি হয় এইটো জানিব লাগিব। তোমালোকে আগৰ ভিডিঅ'ত চাই ল'বা যদি কিবা প্ৰব্লেম থাকে। তথাপি মই এবাৰ কৈ দিছোঁ যে সদৃশ ত্ৰিভুজ কোনবিলাক, যদি দুটা ত্ৰিভুজৰ অনুৰূপ কোণবিলাক যদি সমান হয় আৰু অনুৰূপ বাহুবিলাক যদি সমান অনুপাতত থাকে তেতিয়াহ'লে কি বুলি ক'ম আমি, তাহাঁতক সদৃশ ত্ৰিভুজ বুলি ক'ম। ঠিক আছে, এতিয়া এই ত্ৰিভুজ সদৃশতাৰ কেইটামান কি আছে, স্বীকাৰ্য আছে। আচ্ছা, যদি এটা ত্ৰিভুজৰ তিনিওটা কোণ সমান হয় তেতিয়াহ'লে কি হ'ব, সিহঁতি এ স্বীকাৰ্যৰ বাবে সদৃশ হ'ব। ইয়াক এনেকৈ ক'ব পাৰা যে এইটো কোণ যদি ইয়াৰ লগত সমান হয়, তেনেকৈ এইটো কোণ যদি ইয়াৰ লগত সমান হয় আৰু এইটো কোণ যদি ইয়াৰ লগত সমান হয় তেতিয়াহ'লে কি হ'ব, ত্ৰিভুজ দুটা সদৃশ। তো ইয়াত তিনিটা কোণ যিহেতু আছে, গতিকে এ স্বীকাৰ্য অনুসৰি এই ত্ৰিভুজ দুটা সদৃশ। এতিয়া ইয়াত ইণ্টাৰেষ্টিং কথা এটা শুনিবা দেই। ইয়াত এটা ইণ্টাৰেষ্টিং বস্তু এটা আছে। যদি দুটা ত্ৰিভুজৰ যিকোনো দুটা অনুৰূপ বাহু সমান হৈ যায়, ধৰা মই ব্লু কালাৰ দি পেলাই কৈছোঁ এইটো আৰু এইটো, ঠিক চোৱা, এইটো ত্ৰিভুজৰ এইটো কোণ, সৰু ত্ৰিভুজটোৰ, ডাঙৰ ত্ৰিভুজটোৰ এইটো কোণ, আৰু এইটো কোণ আৰু এইটো কোণ যদি সমান হয় তেতিয়াহ'লে এই যিটো 3 নম্বৰ কোণ ন, এই 3 নম্বৰ কোণ দুটা সমান হ'বই লাগিব। ঠিকে আছেনে? কাৰণ প্ৰথম কোণটোক তুমি ABC বুলি কোৱা, এইটোক তুমি PQR বুলি কোৱা। ঠিক আছে, ত্ৰিভুজৰ তিনিটা কোণ যোগ কৰি দিলে কিমান হয়, P প্লাছ Q প্লাছ কোণ R ইকুৱেল কিমান, 180 ডিগ্ৰী, হয়নে? তেনেকৈ কোণ A, কোণ B আৰু কোণ C যদি যোগ কৰি দিয়ে কিমান হ'ব, 180 হ'ব। গতিকে এইটো কোণ যদি ইয়াৰ লগত সমান, এইটো কোণ যদি ইয়াৰ লগত সমান, তেতিয়াহ'লে এইটো অবভিয়াছলি ইয়াৰ লগত সমান হ'বই লাগিব, নহয় জানো? ভেলু পাতি চাবা, এইটো যদি 60 হয়, এইটো যদি 50 হয়, 6 পাঁচে কিমান, 11, 110। তেনেকৈ এইটো যদি 60, এইটো যদি 50, 6 পাঁচে কিমান, 110। গতিকে এই R কোণটো আৰু যিটো C কোণটো এইটো কিমান, 70 ডিগ্ৰী হ'বই লাগিব নাই, হয়নে? গতিকে আমি কি ক'ব পাৰোঁ, সেইটোক কওঁ যে এ স্বীকাৰ্য বুলিও কয় কিছুমানে, কেতিয়াবা এ অনুসিদ্ধান্ত বুলিও ক'ব পাৰা। ঠিক আছে, দুইটাই শুদ্ধ। এ স্বীকাৰ্য বা এ অনুসিদ্ধান্তৰ মতে বুলি কৈ পেলাই তুমি ত্ৰিভুজ দুটা সদৃশ ক'ব পাৰা মানে। ঠিকে আছেনে? ছেকেণ্ডটো চোৱা, এছ স্বীকাৰ্য। আমি ত্ৰিভুজৰ সৰ্বসমতাত কি পাইছিলোঁ যে তিনিওটা বাহু সমান হ'ব লাগিব। ইয়াত সমান হ'ব লাগিব বুলি একো কথা নাই। ইয়াৰ মেইন কথাটো কি যে এই তিনিটা বাহু যে আছে, এই তিনিটা বাহুৱে, তিনিটা অনুৰূপ বাহু যদি সমান অনুপাতত থাকে, যেনেকৈ ধৰা প্ৰথমটো লৈছোঁ, প্ৰথমটো AB, এই বাহুটো এনেকৈ মাৰ্ক কৰোঁ ন, অ'কে। তো এই বাহুটো যদি ডিভাইডেড বাই PQ ইকুৱেল টু তোমাৰ BC ডিভাইডেড বাই তোমাৰ QR, ঠিক আছে। আৰু যিটো তোমাৰ AC বাহু, কাৰ লগত, যদি তোমাৰ PR বাহুৰ লগত যদি কি হয়, এই অনুপাতটো যদি সমান হয় তেতিয়াহ'লে কি হ'ব, এছ স্বীকাৰ্য অনুসৰি ত্ৰিভুজ দুটা সদৃশ হ'ব। ঠিকে আছেনে? নেক্সটটো এছ স্বীকাৰ্য। চোৱা, এইটো ত্ৰিভুজ আছে আৰু এইটো ত্ৰিভুজ আছে ছাপ'জ, অ'কে। এই ত্ৰিভুজটোৰ ছাপ'জ এইটো বাহু আৰু এইটো বাহু এটা অনুপাত, এইটো বাহু আৰু এইটো বাহুৰ আৰু এটা অনুপাত, এই অনুপাত দুটা ছাপ'জ সমান। ধৰা নাম দিছোঁ এইটোক MNO আৰু ইয়াক নাম দিলোঁ ধৰা XY Z যেনিবা। ঠিক আছে, এতিয়া চোৱা, ইয়াত কি হ'ব, ইয়াত ধৰা ছাপ'জ MN ডিভাইডেড বাই ZX ইকুৱেল টু তোমাৰ MO ডিভাইডেড বাই ZY। ঠিক আছে, এই দুটা যদি সমান অনুপাতত থাকে আৰু লগতে কি হয়, ইহঁতৰ এই মাজৰ কোণটো, এই কোণ দুটা, অনুৰূপ কোণ দুটা যদি সমান হয়, মানে কোণ M ইকুৱেল টু যদি কোণ Z হয়, তেতিয়াহ'লে কি হ'ব, তেতিয়াও ত্ৰিভুজ দুটা সদৃশ হ'ব। ঠিকে আছেনে? বুজি পাইছোনে? ইণ্টাৰেষ্টিং। লাষ্টটো, যদি তোমাৰ দুটা সমকোণ ত্ৰিভুজ থাকে, ঠিক আছে, 90 ডিগ্ৰী হ'ব, ইয়াৰ যিকোনো এটা বাহু হয়, এইটো বাহু ডিভাইডেড বাই এইটো বাহু, বা এইটো বাহু ডিভাইডেড বাই এইটো বাহু ইকুৱেল টু কাৰ লগত হ'ব লাগিব, এই হাইপটেনাছডালৰ লগত যদি ইকুৱেল হয়। ঠিক আছে, নাম দিলোঁ ABC বুলি আৰু এইটো নাম দিলোঁ ধৰা PQR বুলি। ঠিক আছে, এতিয়া চোৱা, যদি AC বাই PR ইকুৱেল টু ধৰা AB
বাই পি কিউ বা তোমাৰ বি চি বাই কিউ আৰৰ লগত যদি সমান হয় এই এ চি বাই পি আৰটো হা মানে এইডাল এই অনুপাতটো ঠিক এই দুটাৰ লগত যদি সমান হয় আৰু কি হয় এটা এটা কোণ যদি 90 ডিগ্ৰী থাকে তেতিয়াহ'লে কি হ'ব আৰ এইচ এছ চিকাৰ্য মতে ত্ৰিভুজ দুটা কি হ'ব সদৃশ হ'ব ঠিকে আছেনে বুজি পাইছোঁ আশা কৰোঁ তোমালোকে বুজি পাইছা চাগে গতিকে এই বস্তুখিনি আমি 6.3 ইউজ কৰিম Thank you so much for watching. Stay curious, keep learning.